দেশতকৈ ধৰ্ম ডাঙৰ নহয়। যিবোৰ দেশ ধৰ্মৰ নামত জন্ম লৈছে সেই দেশবোৰত শান্তি বোলা বস্তুটো নাইয়ে। ধৰ্ম দেশৰ বাবেহে হয়, দেশ ধৰ্মৰ বাবে নহয়। দেশ প্ৰথম স্থানত থাকিব লাগিব আৰু ধৰ্ম দ্বিতীয় স্থানত থাকিব লাগিব। হিন্দুস্তান জিন্দাবাদ আছিলে, জিন্দাবাদ আছে আৰু সদায় জিন্দাবাদ থাকিব। স্বাধীনতাৰ প্ৰায় ৭৭ বছৰে পাৰ হৈ গ'ল, কিন্তু আজিও এনেকুৱা লাগে যেন আমি স্বাধীন হ'ব পৰা নাই, যেন আমি এতিয়াও স্বাধীনতা লাভ কৰা নাই। স্বাধীনতাৰ যিবোৰ উদ্দেশ্য আছিলে সেই উদ্দেশ্যবোৰত আজিও যেন আমি সফল হ'ব পৰা নাই। আচলতে কাৰণটো কি বাৰু আমি কেতিয়াবা ভাবিছোঁনে? এবাৰ ভাবি চাওকচোন। কাৰণটো বহুতেই আছে, কিন্তু আজি এটা কাৰণ মই আপোনালোকৰ সন্মুখত দাঙি ধৰিম। মই ভাবোঁ সেইটোৱে আচলতে মূল কাৰণ আৰু আটাইতকৈ ডাঙৰ কাৰণ। সেইটো কি জানেনে? সেইটো হৈছে ধৰ্ম। আচলতে দেশ আৰু ধৰ্ম এই দুয়োটা বস্তুকে যদি আপুনি একেলগ কৰি দিয়ে তেতিয়াহ'লে কিন্তু সদায় দেশ প্ৰথম স্থানত থাকিব লাগিব আৰু ধৰ্ম দ্বিতীয় স্থানত থাকিব লাগিব। কিন্তু যদি আমি ধৰ্মক প্ৰথম স্থানত ৰাখোঁ আৰু দেশক দ্বিতীয় স্থানত ৰাখোঁ তেতিয়াহ'লে কেতিয়াও শান্তি নাহে, তেতিয়াহ'লে কেতিয়াও আমি সুখেৰে জীয়াই থাকিব নোৱাৰিম। আৰু আমাৰ ভুলটো চাগে এনেকুৱা কিবা এটাই হৈছে। ধৰ্ম দেশৰ বাবে হয়, দেশ ধৰ্মৰ বাবে নহয়। এই কথাষাৰ আমি সকলোৱে বুজিব লাগিব। ধৰ্ম আহিছে দেশ আৰু দেশবাসীৰ শান্তিৰ বাবে, কিন্তু দেশ ধৰ্মৰ বাবে নহয়। যিবোৰ দেশ ধৰ্মৰ নামত জন্ম লৈছে সেই দেশবোৰত শান্তি বোলা বস্তুটো নাইয়ে। আপোনালোকে এবাৰ চাৰিওফালে চাওকচোন। ধৰ্মৰ নামত জন্ম লোৱা দেশবোৰত শান্তি আছেনে? নাই। খালী কাজিয়া মাৰপিট খাবলৈ নাই তেওঁলোকৰ, কাৰণ ধৰ্মৰ নামত তেওঁলোকে দেশ জন্ম দিছে। ধৰ্ম দেশৰ বাবেহে হয়, দেশ ধৰ্মৰ বাবে নহয়। আজি মই আমাৰ মুছলমান ভাইসকলক মই এই কথাষাৰ জনাব বিচাৰিম যে ধৰ্ম সদায় দ্বিতীয় স্থানত থাকিব, দেশ আৰু দেশবাসী সদায় প্ৰথম স্থানত থাকিব। দেশতকৈ ধৰ্ম ডাঙৰ নহয়। এই কথাষাৰ সদায় আমি মনত ৰাখিব লাগিব। আমাৰ ভাৰতবৰ্ষত সময়ে সময়ে দেখা যায় কিছু মুছলমান ভাইয়ে কান্দাকাটি কৰে, চিঞৰ বাখৰ কৰে, আন্দোলন কৰে, অধিকাৰ পোৱা নাই, নিজৰ মৰ্যাদা পোৱা নাই, সেইখিনি বিচাৰি থাকে চিঞৰ বাখৰ কৰি। কিয় পোৱা নাই আমি মৰ্যাদা? কিয় আমি অধিকাৰ পোৱা নাই? এবাৰ নিজকে প্ৰশ্ন কৰক। ক'বলৈ গ'লে কাৰণটো বহুতে আছে, কিন্তু আটাইতকৈ ডাঙৰ কাৰণটো হৈছে এইটো যে আমি ধৰ্মক প্ৰথম স্থানত ৰাখোঁ চাগে আৰু দেশক দ্বিতীয় স্থানত ৰাখোঁ। এই বস্তুটো ওলোটাই দিয়ক। ধৰ্মক দ্বিতীয় স্থানত ৰাখি দেশক প্ৰথম স্থানত ৰাখক। দেশ আৰু দেশবাসীৰ কাৰণে জান দিয়ক, প্ৰাণ দিয়ক, মনে দেহে প্ৰাণে দেশক নিজৰ কৰি লওক। তেতিয়া চাব সুখ শান্তি নিজে নিজে ঘূৰি আহিব। এই ধৰ্মৰ চাইনবোৰ্ড লগাই ফুৰিব নালাগে নহয় গাত, সেইটো প্ৰয়োজন নাইতো। সেইটো অন্তৰত থাকিব লাগে, সদায় অন্তৰত। আপুনি যিমান ধাৰ্মিকেই নহওক কিয় আপোনাৰ ধৰ্ম অন্তৰত ৰাখক। কিন্তু যেতিয়া আপুনি ওলাই যাব তেতিয়া আপুনি এজন নাগৰিক হিচাপে, দেশৰ এজন বাসিন্দা হিচাপেহে আপুনি ওলাই যাব লাগে। গতিকে স্বাধীনতাৰ এই পবিত্ৰ মুহূৰ্তত, আজিৰ এই তাৰিখত মই সকলোকে এই কথাষাৰে জনাম, বিশেষকৈ আমাৰ মুছলিম বন্ধুসকলক মই জনাম যে আমি সদায় ধৰ্মক দ্বিতীয় স্থানত ৰাখি দেশক প্ৰথম স্থানত ৰাখি আমি আগবাঢ়ি যাওঁ। আহক, চাব আমি শান্তিৰে জীয়াই থাকিব পাৰিম, সকলোৱে শান্তিৰে জীয়াই থাকিব পাৰিব। দেশতকৈ ধৰ্ম ডাঙৰ নহয়, এই কথাষাৰ আমি সদায় মনত ৰাখিব লাগিব। গতিকে স্বাধীনতা দিৱসৰ শুভেচ্ছা মই সকলোকে জ্ঞাপন কৰিছোঁ। হিন্দুস্তান জিন্দাবাদ আছিলে, জিন্দাবাদ আছে আৰু সদায় জিন্দাবাদ থাকিব। জয় হিন্দ, জয় আই অসম।